পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই এটা ভয়ংকৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে। ভাৰতক আকৌ অশান্ত কৰা, ভাৰত পুনৰ ৰক্তাক্ত কৰাৰ এটা ভয়ংকৰ ব্লুপ্ৰিণ্ট এই মুহূৰ্তত সন্মুখলৈ আহিছে। ভাৰতৰ চোৰাংচোৱাই এক বিস্ফোৰক তথ্য লাভ কৰিছে যে এইবাৰ বাংলাদেশক লঞ্চপেড হিচাপে ব্যৱহাৰ কৰি ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা গ্ৰহণ কৰিছে পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এয়া লৈ আহিছো এটা অত্যন্ত স্পৰ্শকাতৰ খবৰ। স্পৰ্শকাতৰ এই কাৰণেই যে অসম বা উত্তৰ পূৰ্বাঞ্চল টাৰ্গেট হ'ব নেকি এই ভয়ংকৰ ব্লুপ্ৰিণ্টৰ। কাৰণ বাংলাদেশক লঞ্চপেড হিচাপে লৈ এই ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা যুগুত কৰিছে পাকিস্তানৰ এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই। হাফিজ সঈদৰ পৰিকল্পনা মৰ্মে হাফিজ সঈদৰ পৰিচালনাত এনেকুৱা ধৰণৰ এটা গভীৰ ব্লুপ্ৰিণ্ট, গভীৰ ষড়যন্ত্ৰ এই মুহূৰ্তত নতুন দিল্লীৰ চোৰাংচোৱাই লাভ কৰিবলৈ সক্ষম হৈছে। টাৰ্গেট হ'ব নেকি অসম বা উত্তৰ পূৰ্বাঞ্চল? উত্তৰ পূবক টাৰ্গেট হিচাপে লৈছে নেকি এইবাৰ হাফিজ সঈদে লস্কৰ-ই-তৈবাই? কাৰণ শেহতীয়াকৈ পাকিস্তানৰ পৰা মুকলি হোৱা এটা ভিডিঅ', পাকিস্তানৰ এটা বিশেষ গোপন ঘাটিৰ পৰা লস্কৰ-ই-তৈবাই প্ৰস্তুত কৰা এটা ভিডিঅ'ত এই বাৰ্তাই দিয়া হৈছে, বাংলাদেশৰ সৈতে শেহতীয়াকৈ যি সুসম্পৰ্ক স্থাপন কৰিছে পাকিস্তানে বা বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনে পাকিস্তানৰ সৈতে এটা সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে এটাৰ পিছত আনটো ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে, তেনে সময়তেই এই ভয়ংকৰ ব্লুপ্ৰিণ্ট ফাদিল হোৱা বিষয়টোৱে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে। তাৎপৰ্য এই কাৰণে বহন কৰিছে যে শেহতীয়াকৈ বাংলাদেশে বহু বিতৰ্কিত মেপ প্ৰস্তুত কৰিছে। বৃহত্তৰ বাংলাদেশৰ ৰূপৰেখাৰে প্ৰস্তুত কৰা বিতৰ্কিত মেপ পাকিস্তানৰ শীৰ্ষ সেনা বিষয়াৰ হাতত অৰ্পণ কৰিছিল। একেদৰে তুৰস্কৰ শীৰ্ষ সংসদীয় প্ৰতিনিধি দলৰ হাতত প্ৰদান কৰিছিল, উপহাৰ দিছিল সেই বিতৰ্কিত মেপ, য'ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক সামৰি লোৱা হৈছিল। চিকেন নেকক বাৰে বাৰে টাৰ্গেট কৰি আহিছে বাংলাদেশে, আৰু সেই চিকেন নেক দখল কৰিবলৈ বা অসম তথা উত্তৰ পূৰ্বাঞ্চল দখল কৰিবৰ বাবে এটাৰ পিছত আনটো অভিসন্ধি প্ৰস্তুত কৰিছে, ৰচনা কৰি গৈছে বাংলাদেশে। আৰু তাৰ অংশস্বৰূপেই এতিয়া পাকিস্তানৰ এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এনেকুৱা ধৰণৰ এটা ভয়ংকৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা বিষয়টোৱে এতিয়া ব্যাপক সুৰক্ষাৰ দিশটো, নিৰাপত্তাৰ দিশটোৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। 30 অক্টোবৰত আমি জনাওঁ এটা ভিডিঅ'ৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ আপোনাক যে 30 অক্টোবৰত পাকিস্তানৰ খাইৰপুৰ তামেৱালীত অনুষ্ঠিত হৈছিল এখন সমাৱেশ, আৰু সেই সমাৱেশখনত এটা ভিডিঅ' ৰেকৰ্ডিং পোনপটীয়াকৈ পোহৰলৈ আহিছে, য'ত ভিডিঅ' ৰেকৰ্ডিংটোত এই কথা প্ৰকাশ পাইছে যে লস্কৰ-ই-তৈবাৰ এগৰাকী শীৰ্ষ নেতা ছাইফুল্লাহ ছাইফে কিছু বিপদজনক তথ্য প্ৰকাশ কৰিছিল সেই 30 অক্টোবৰৰ সমাৱেশখনত উপস্থিত হৈ। উদাত্ত ভাষণেৰে কিছু বিস্ফোৰক তথা বিপদজনক তথ্য প্ৰকাশ কৰিছিল ছাইফুল্লাহ ছাইফে। ছাইফুল্লাহ স্পষ্টকৈ কৈছিল যে হাফিজ সঈদে হাত সাৱটি বৰ্তমান বহি থকা নাই। অপাৰেশ্যন সিন্দুৰৰ পুতক তুলিবৰ বাবে হাফিজ সঈদে এটাৰ পিছত আনটো পৰিকল্পনা যুগুত কৰি গৈছে। এতিয়া বাংলাদেশৰ মাজেৰে ভাৰত আক্ৰমণ কৰিবলৈ সাজু হোৱাৰ কথা ছাইফুল্লাহ ছাইফে প্ৰকাশ কৰিলে সেই ভিডিঅ'টোত। দাবী কৰিছে যে লস্কৰ-ই-তৈবাৰ যিসকল সক্ৰিয় সদস্য আছে সেই সক্ৰিয় সদস্যসকলৰ তৎপৰতা ইতিমধ্যে বৃদ্ধি কৰা হৈছে। বিশেষকৈ পূব পাকিস্তান অৰ্থাৎ বাংলাদেশত বৰ্তমান সক্ৰিয় কৰি ৰখা হৈছে লস্কৰ-ই-তৈবাৰ বহুখিনি সদস্যক। লস্কৰ-ই-তৈবাৰ বহু শীৰ্ষ নেতা বৰ্তমান বাংলাদেশত সক্ৰিয় হৈ থকাৰ কথা সেই ভিডিঅ'টোত প্ৰকাশ কৰিছে, যি নেকি অপাৰেশ্যন সিন্দুৰৰ প্ৰতিশোধ লোৱাৰ বাবে এই পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা সেই ভিডিঅ' বাৰ্তাটোত স্পষ্টকৈ উল্লেখ কৰিছে ছাইফুল্লাহ ছাইফ নামৰ লস্কৰ-ই-তৈবাৰ শীৰ্ষ নেতাজনে। লগতে জেহাদৰ কথা কোৱা হৈছে। জেহাদৰ বাবে ইতিমধ্যেই বাংলাদেশৰ স্থানীয় যুৱক যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ কথাও সেই বিশেষ ভিডিঅ'টোত উল্লেখ কৰা হৈছে। সেই আন এটা ভিডিঅ' মুকলি কৰা হৈছে, য'ত নেকি যুৱক যুৱতীসকলক সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আনকি যুৱক যুৱতীয়ে নাই, আনকি শিশুসকলকো সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত কৰোৱাৰ সেই ভিডিঅ' এই মুহূৰ্তত প্ৰকাশ পাইছে, যাক লৈ ভাৰতৰ বিৰুদ্ধে
যুৱক যুৱতীসকলক ভাৰতৰ বিৰুদ্ধে যুৱক যুৱতীসকলক উচতনি দিয়া পৰিলক্ষিত হৈছে সেই বিশেষ ভিডিঅ'ত য'ত নেকি কণ কণ শিশুসকলো আছে সেই বিশেষ ভিডিঅ'টোত কণ কণ শিশুসকলকো আনকি ভাৰত বিৰোধী মন্ত্ৰ দিয়া হৈছে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ভাৰতৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ উচতনি দিয়া স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে সেই বিশেষ ভিডিঅ'টোত য'ত ভাৰতৰ বিৰুদ্ধে জেহাদ কৰিবলৈ এইসকল শিশু যুৱক যুৱতী সকলোকে প্ৰৰোচিত কৰা পৰিলক্ষিত হৈছে সেই বিশেষ ভিডিঅ'টোত য'ত নেকি শিশুৰ অন্তৰ্ভুক্তিয়ে পাকিস্তানৰ সন্ত্ৰাসবাদৰ যি পৃষ্ঠভূমি পাকিস্তান সেই পাকিস্তানৰ সেই পৃষ্ঠভূমিৰ পৰা বাংলাদেশলৈ এনেকুৱা ধৰণৰ এটা নেটৱৰ্ক এই মুহূৰ্তত সম্প্ৰসাৰিত কৰিছে লস্কৰ-ই-তৈবাই যে নেকি ভূ ৰাজনীতিৰ এটা বৃহৎ পৰিৱৰ্তন ইতিমধ্যেই দেখিবলৈ পোৱা হৈছে শেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছত শেখ হাছিনাই দেশ এৰি পলায়ন কৰিবলগীয়া হোৱাৰ পাছতে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দায়িত্ব ল'লে মহম্মদ ইউনুছে আৰু সেই মহম্মদ ইউনুছে বাংলাদেশৰ দায়িত্ব লোৱাৰে পৰা ভাৰত বিৰোধী এটাৰ পিছত আনটো স্থিতি গ্ৰহণ কৰি আহিছে য'ত নেকি ভাৰতৰ পৰা বহুখিনি আঁতৰি গৈছে আৰু ভাৰতৰ পৰা আঁতৰি গৈ এতিয়া চীন আৰু পাকিস্তানৰ সৈতে এটা মিত্ৰতা স্থাপনৰ যি ধৰণৰ ব্লুপ্ৰিণ্ট বাংলাদেশে গ্ৰহণ কৰিছে যিয়ে ভাৰতৰ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ যি ভূ ৰাজনীতিৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰিছে মহম্মদ সাইফে সেই ভিডিঅ'টোত য'ত উল্লেখ কৰিছে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সেই ভিডিঅ'টোত যে আমেৰিকা এতিয়া আমাৰ লগত আছে আমেৰিকা অৰ্থাৎ এতিয়া পাকিস্তানৰ লগত আছে আৰু বাংলাদেশো পুনৰ পাকিস্তানৰ ওচৰ চাপি আহিছে শেহতীয়াকৈ আমি দেখিছোঁ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কিছু ভূমিকা ভাৰতৰ ওপৰত কৰ আৰোপৰ পৰা আৰম্ভ কৰি অপাৰেশ্যন সিন্দুৰৰ সময়ত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে পাকিস্তানৰ পক্ষ লোৱাৰ বিভিন্ন ধৰণৰ আমি পৰিঘটনা দেখিবলৈ পাইছিলোঁ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প যথেষ্ট সমালোচিত হৈছে সেই সময়ছোৱাত গতিকে তেনেকুৱা প্ৰসংগত লস্কৰ-ই-তৈবাৰ নেতাগৰাকীয়ে ভিডিঅ'টোত এইবুলি উল্লেখ কৰিছে যে আমেৰিকা এতিয়া আমাৰ লগত আছে আৰু বাংলাদেশো পুনৰ পাকিস্তানৰ ওচৰ চাপি আহিছে গতিকে এতিয়া মিত্ৰতাৰ এই পৰিৱেশ এতিয়া নতুন সমীকৰণ আৰম্ভ কৰা হৈছে এই নতুন মিত্ৰতা স্থাপনেৰে নতুন সমীকৰণ আৰম্ভ কৰা হৈছে আৰু যাৰ বাবে এতিয়া একত্ৰিত প্ৰচেষ্টাৰে ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ বাবে মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে এই ভিডিঅ' প্ৰস্তুত কৰাৰ বুলিও ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা চলি আছে বাংলাদেশ পাকিস্তানৰ যি সংযোগ ঘটিছে যি মহামিলন ঘটিছে এই সংযোগৰ পৰা উদ্ভৱ হোৱা এটা নতুন তথা জটিল পৰিস্থিতি এতিয়া ভাৰতৰ সন্মুখত যাৰ বাবে ভাৰতৰ নিৰাপত্তা সংস্থাসমূহ বৰ্তমান সতৰ্ক হৈ আছে বাংলাদেশৰ পৰা যিসমূহ অনুপ্ৰৱেশ ধাৰাবাহিক ৰূপত চলি আহিছে সেই অনুপ্ৰৱেশৰ ওপৰতো চোৰাংচোৱাগিৰি বৰ্তমান তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে চোৰাংচোৱাগিৰি বৰ্তমান তীব্ৰতৰ কৰি তোলা হৈছে অনুপ্ৰৱেশৰ ওপৰত বিশেষভাৱে সতৰ্ক দৃষ্টি ৰখা হৈছে কোনো সন্ত্ৰাসবাদী যাতে অনুপ্ৰৱেশেৰে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে লস্কৰ-ই-তৈবাৰ ইতিমধ্যে যি ভাবুকি দিছে সেই ভিডিঅ' বাৰ্তাৰ জৰিয়তে যে বাংলাদেশক লঞ্চ পেড হিচাপে লৈ ভাৰত আক্ৰমণ কৰা ব্লুপ্ৰিণ্ট আৰু যাৰ জৰিয়তে এই আশংকা কৰা হৈছে যে টাৰ্গেট হ'ব নেকি অসম বা উত্তৰ পূৰ্বাঞ্চল সেইবাবে সীমান্তত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ধুবুৰী সীমান্ততো গোলকগঞ্জত বিভিন্ন স্থানত ইতিমধ্যে বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে চিকেন নেকৰ সুৰক্ষাৰ বাবে ভাৰতে বিশেষ আঁচনি ইতিমধ্যে প্ৰস্তুত কৰিছে এক শক্তিশালী আঁচনি প্ৰস্তুত কৰিছে ভাৰতীয় সেনাৰ যি বিশেষ বাহিনী আছে সেই বিশেষ বাহিনীক বৰ্তমান বিশেষভাৱে যুদ্ধাস্ত্ৰ সমৰাস্ত্ৰৰে বৰ্তমান সজ্জিত কৰা হৈছে বিশেষ ধৰণৰ অত্যাধুনিক জাহাজ প্ৰদান কৰা হৈছে ভাৰতীয় বায়ুসেনা বাহিনীক প্ৰতিখন আধুনিক যুঁজাৰু বিমান ইতিমধ্যে গোপন স্থানত সাজু কৰি ৰখা হৈছে আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ গোপন স্থানত ৰাছিয়াত নিৰ্মিত S-400 শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমো ইতিমধ্যে সাজু কৰি ৰখা হৈছে সম্ভাৱ্য যিসমূহ পৰিস্থিতি বাংলাদেশ চৰকাৰৰ যিসমূহ স্থিতি অসম তথা উত্তৰ পূৰ্বাঞ্চলক সামৰি লৈ যি বিতৰ্কিত মেপ প্ৰস্তুত কৰিছে চিকেন নেক দখল কৰিবলৈ চীনক বাৰম্বাৰ প্ৰৰোচিত কৰি আহিছে আৰু সেই চীনৰ সহায়ত চিকেন নেকৰ যি সীমান্ত বাংলাদেশ সীমান্তত বাংলাদেশে বিশেষ ঘাটিও স্থাপন কৰিছে গতিকে এনেকুৱা এটা পৰিস্থিতিত ভাৰত সকলো ফালৰ পৰা সাজু হৈছে ভাৰতৰ চোৰাংচোৱা বিশেষভাৱে সাজু হৈছে আহিব পৰা প্ৰতিটো বাধা প্ৰতিটো প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ বাবে ভাৰতৰ সেনা বাহিনী বিশেষভাৱে সাজু হৈছে
ভাৰতত ত্ৰিশক্তি যি কৰ আছে ভাৰতীয় সেনাৰ সেই ত্ৰিশক্তি কৰকো সম্পূৰ্ণৰূপে শক্তিশালী ৰূপত উত্তৰ পূৰ্বাঞ্চলত সকলোখিনি ব্যৱস্থা কৰি দিয়া হৈছে আৰু তাৰ মাজতে আন এক প্ৰত্যাহ্বান আহি পৰিছে এই মুহূৰ্তত ইতিমধ্যে ভাৰতৰ চোৰাংচোৱাই বাংলাদেশৰ স্থিতিসমূহক লৈ এখন যুদ্ধৰ উকমুকনিৰ ইংগিত পাইছে আৰু একে সময়তে পাকিস্তানী সেনাৰ লালিত পালিত পাকিস্তান চৰকাৰে লালন পালন কৰি অহা লস্কৰ ই তৈয়বাৰ মুৰব্বী তথা প্ৰতিষ্ঠাপক হাফিজ সঈদৰ যি ব্লুপ্ৰিণ্ট এই মুহূৰ্তত ফাদিল হৈছে য'ত বাংলাদেশক লঞ্চপেড হিচাপে লৈ ভাৰত ৰক্তাক্ত কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ এই মুহূৰ্তত ৰচনা হৈছে গতিকে এই প্ৰতিটো আক্ৰমণৰ প্ৰত্যাহ্বান প্ৰতিহত কৰিবৰ বাবে হস্তম সাজু হৈ আছে ভাৰতীয় সেনা জনাই যাম এনেধৰণৰ প্ৰতিটো আপডেট এই মুহূৰ্তৰ ডিজিটেল লাইভৰ পৰা বিদায় ল'ম নমস্কাৰ